নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰু মুঠতে ব্ৰেকিং নিউজ অনলাইন ট্ৰেডিং গোচৰত আৰু এজনক গ্ৰেপ্তাৰ কৰিছে সিবিআই দিল্লীত মিণ্টু দাস ওৰফে ৰোহিত চন্দ্ৰ দাসক গ্ৰেপ্তাৰ ভঙাগড় থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিতে মিণ্টুক গ্ৰেপ্তাৰ কৰা হৈছে IIBITৰ নামত প্ৰলোভন দি গ্ৰাহকক ঠগিছিল মিণ্টু দাসে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা পলাতক অৱস্থাত আছিল মিণ্টু অসমৰ লগতে বহিৰাজ্যৰ লোকেও বিনিয়োগ কৰিছিল IIBITত ধন ঘূৰাই বিচৰা বিনিয়োগকাৰীক ভাবুকি দিছিল মিণ্টুৱে ট্ৰেনজিট ৰিমাণ্ডত মিণ্টুক অসমলৈ আনিব সিবিআই গুৱাহাটীত সিবিআইৰ আদালতত হাজিৰ কৰাব মিণ্টু দাসক ধৃত মিণ্টুক মাৰাথন জেৰা চলাইছে চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনে আমি পুনৰবাৰ জনাইছো অনলাইন ট্ৰেডিং গোচৰত আৰু এজনক গ্ৰেপ্তাৰ কৰাৰ খবৰ সিবিআই গ্ৰেপ্তাৰ কৰিছে মিণ্টু দাস ওৰফে ৰোহিত চন্দ্ৰ দাসক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ভঙাগড় থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিতে দিল্লীৰ পৰা মিণ্টুক গ্ৰেপ্তাৰ কৰা হৈছে IIBITৰ নামত প্ৰলোভন দি গ্ৰাহকক ঠগিছিল মিণ্টু দাসে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা পলাতক অৱস্থাত আছিল মিণ্টু অৱশেষত সিবিআইৰ জালত পৰিছে আজিৰে পৰা ৰাজ্যৰ ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গোমাংস ৰাজহুৱা স্থানত গোমাংস খোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজ্য চৰকাৰে ধৰ্মীয় তথা সামাজিক সভাতো ভক্ষণ কৰিব নোৱাৰিব গোমাংস হোটেল ৰেষ্টুৰাঁতো গোমাংস বিক্ৰী কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে নিষেধাজ্ঞা অমান্য কৰিলে বিহা হ'ব কঠোৰ শাস্তি দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্যিক কেবিনেটত অংশগ্ৰহণ কৰি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোমাংসক লৈ ভূপেন বৰা আৰু ৰকিবুল হুছেইনে বিচৰা ধৰণে পদক্ষেপ লোৱা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ পূৰ্বে মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিষিদ্ধ আছিল গোমাংস কিন্তু এতিয়া সমগ্ৰ ৰাজ্যৰ ৰাজহুৱা স্থানতেই নিষিদ্ধ কৰা হৈছে গোমাংস মত কেটল প্ৰহিবিশন কৰিব খুজো সেই ব্যৱস্থাকো টনকিয়াল কৰিব আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিল ডাইৰেক্টলি ইনডাইৰেক্টলি হেখিনিটো অলপ আগবাঢ়ি যাব গতিকে আমি আশা কৰিম যে এই ব্যৱস্থা কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব তাক আমি আশা কৰিছো বা তেওঁলোকে সমৰ্থন কৰক নকৰক that is their political সিদ্ধান্ত but today our cabinet has decided to prohibit consumption of beef in public places including hotel and restaurant যিকোনো এৰিয়াত আগতে আছিল মন্দিৰৰ 5 কিলোমিটাৰ এতিয়া হেতু আমি গুটে অসমলৈকে এক্সটেন্ড কৰি দিলো যে কোনো জায়গাতে এটো খাব নোৱাৰিব ইন পাব্লিক প্লেস হোটেল আৰু ৰেষ্টুৰেন্ট এইখিনি আজি আমি প্ৰহিবিট কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলো আনফালে গোমাংস নিষিদ্ধকৰণক লৈ আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ উন্নয়নত চৰকাৰ ব্যৰ্থ হৈছে জনসাধাৰণৰ দৃষ্টি অন্যফালে ঘূৰাবলৈ চৰকাৰে এই সিদ্ধান্ত লৈছে নকৰিবলগীয়া কামবোৰ কৰি আছে যিবোৰ ৰাজ্য চৰকাৰৰ কাম নহয় এই চৰকাৰখন আহিবৰে পৰা ঘৰুৱা কামত হাত দি আহিছে এই মন্তব্য আমিনুল ইছলামৰ আমি ভাবো ৰাজ্য চৰকাৰে তেওঁলোকে ৰাজ্যখনৰ উন্নয়ন কৰাত ব্যৰ্থ হৈছে আৰু ৰাজ্যখনৰ গৰাখহনীয়া সমস্যা সমাধান উদ্যোগবিলাক পুনৰুজ্জীৱিতকৰণ নিবনুৱা সমস্যা সমাধান শিক্ষা খণ্ডৰ আৰু স্বাস্থ্য খণ্ডৰ উন্নয়ন আৰু অন্যান্য ৰাজ্যৰ সমস্যাবিলাক যোগাযোগ যাতায়াত ব্যৱস্থা এই সমস্যাবিলাক সমাধান কৰাত ব্যৰ্থ হৈ এতিয়া জনসাধাৰণৰ দৃষ্টি অন্যফালে ঘূৰাবলৈ এতিয়া তেওঁলোকে মানে নকৰিবলগীয়া কামবিলাক কৰি আছে যিবিলাক ৰাজ্য চৰকাৰৰ দায়িত্ব নহয় এই চৰকাৰখন আহাৰ পিছৰ পৰা আমি দেখিছো কোনে কি খাব কোনে কি পিন্ধিব কোনে বিয়া পাতিব নে নাপাতিব কোনে লৰা ছোৱালী জন্ম দিব নিদিব এইবিলাক ঘৰুৱা কামত তেওঁলোকে হাত দিছে আৰু এইবিলাক কৰি তেওঁলোকে নিজৰ কীৰ্তি জাহিৰ কৰিব বিচাৰিছে আৰু যেতিয়া দেখিছে আমি একো কামেই কৰিব পৰা নাই আৰু অহা নিৰ্বাচনত কি লৈ ৰাইজৰ ওচৰত যাম তাৰ পিছত তেওঁলোকে বিভিন্ন ঠাইৰ নাম পৰিৱৰ্তন কৰি কৰিমগঞ্জৰ ঠাইত শ্ৰীভূমি বা এনেকৈ নাম পৰিৱৰ্তন কৰি দেখুৱাই আছে যে আমি কিবা কাম কৰি আছো আৰু এতিয়া তেওঁলোকে আকৌ ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাৰ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে মানে এই কথাবিলাকে প্ৰমাণ কৰে যে এই চৰকাৰখনে তেওঁলোকে উন্নয়ন কৰাত ব্যৰ্থ হৈছে আৰু সেই কাৰণেই তেওঁলোকে এনেকৈ কোনে কি খাব কি পিন্ধিব কোনে বিয়া পাতিব নাপাতিব লৰা ছোৱালী জন্ম দিব খালি এইবিলাক লৈ লাগি আছে मुर्गी खाएगा या सब्जी खाएगा इसको लेके कैबिनेट में डिसीजन लेना मैं समझता हूं इसका ज़्यादा इंपॉर्टेंस मैं नहीं रखता मैं नहीं देता अब बीजेपी देखिए कैसे मतलब वो है पार्टी है
गोवा में बीजेपी बीफ बंद नहीं कर सकते। वहां बीजेपी गोवा में बीफ बंद करेंगे तो एक दिन में गिर जाएगी उनकी सरकार। नॉर्थ ईस्ट में हर स्टेट में बीजेपी की सरकार है या मिलीजुली उनकी सहयोगी पार्टी की सरकार है। अरुणाचल बोलिए, मिजोरम बोलिए, नागालैंड बोलिए, मणिपुर है, मेघालय है, हर स्टेट में बीफ वहां के लोग खाते हैं, खिलाते हैं और वहां कोई पाबंदी नहीं, कुछ नहीं है, सब बीजेपी की सरकार है, वहां नहीं कर सकते। तो यहां आसाम में कैटल प्रिजर्वेशन बिल लाके इस तरह कुछ कंडीशन लगाया, तो हम उसको ज्यादा ध्यान नहीं देते। हमारे जो आसाम के संख्यालघु हैं वो क्रिश्चियन माइनॉरिटी हो या मुस्लिम माइनॉरिटीज हो या टी ट्राइब्स के लोग हो, जो आदिवासी हो, इनका बहुत बड़े बड़े समस्या है। मैं समझता हूं उस समस्या को लेकर डिस्कस होना चाहिए, किसके घर में क्या पकेगा, कौन क्या पहनेगा, कौन क्या खाएगा, ये कैबिनेट का विषय है ही नहीं। ये दुर्भाग्य की बात है। आसाम के कांग्रेस के लीडर, कांग्रेस के प्रेसिडेंट, कांग्रेस के एमपी अखिल गगोई और मुख्यमंत्री हेमंत बिश्व शर्मा, बीजेपी के मंत्री जयंत मल्ल बरुआ, लास्ट एक हफ्ते से ये लोग यही सब ये मांग से लेके झगड़ रहे हैं, कौन क्या खाएगा कौन नहीं खाएगा, ये कर करके लाके ये लोग फिर डिसीजन लिया उसमें कैबिनेट में। तो मैं आसाम के बसने वाले लोगों से यही मेरा अपील है, इनके ये पॉलिटिशियन, ये चालाक चतुर लोग हैं, ये गंदी बातें कर रहे हैं, गलत डिसीजन ले रहे हैं, इनके चक्कर में कोई ना आए, इनके ट्रैप में कोई पैर न रखे। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি যি কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত হিটলাৰী সিদ্ধান্ত, এই সিদ্ধান্ত চৰম অন্যায়, সংবিধান বিৰোধী সিদ্ধান্ত। হিমন্ত বিশ্ব শৰ্মাই যি স্বৈৰাচাৰী শাসন আৰম্ভ কৰিছে, এয়া সম্পূৰ্ণভাৱে ঘূৰ বিৰোধ কৰোঁ। তেখেতে সংখ্যালঘু জনগণক নিষেধ কৰা যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে, মুছলমান ভাইসকলে কি খাব কি নাখাব এই সিদ্ধান্ত লোৱাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাই। এই সিদ্ধান্ত লোৱা অসমৰ কেবিনেটৰ অধিকাৰ নাই, নৈতিক অধিকাৰ নাই। আজি হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলমান মাজত সংঘাত লগাব বিচাৰিছে, তাৰ কাৰণে এই ধৰণৰ সিদ্ধান্ত ল'ব বিচাৰিছে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ এটা বক্তব্যৰ আলম লৈ এই সিদ্ধান্ত গ্ৰহণ কেতিয়াও কৰিব নোৱাৰে। ৰকিবুল হুছেইন ডাঙৰীয়া অসমৰ সংখ্যালঘু জনগণৰ ত্ৰাণকৰ্তা নহয়, অসমৰ সংখ্যালঘু জনগণৰ ধুবুৰী লোকসভা সমষ্টিৰ এজন সংসদহে, তেখেতে সংখ্যালঘু জনগণৰ হৈ এজন প্ৰতিনিধি কৰিছে বুলিয়ে তেখেতৰ মন্তব্য মতেই হিমন্ত বিশ্ব শৰ্মা এই সিদ্ধান্ত লোৱাটো আমি কেতিয়াও মানি ল'ব পৰা নাই। হিমন্ত বিশ্ব শৰ্মা আচলতে পৰিকল্পিতভাৱে সংখ্যালঘু জনগণৰ ওপৰত এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা পৰিকল্পিতভাৱে মুছলমান জনগণক এটাৰ পিছত এটাকে নিষেধ কৰা ষড়যন্ত্ৰ আৰম্ভ কৰিছে। এই ষড়যন্ত্ৰ মানি লোৱা নহয়। প্ৰয়োজন হ'লে আমচুৱে এই সিদ্ধান্ত যদি বাতিল নকৰে, আলাপ আলোচনাৰ মাজত প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তোলা হ'ব। আচলতে হিমন্ত বিশ্ব শৰ্মাই অকল এই যে আজি গো মাংসৰ কথা যে হোটেল ৰেষ্টুৰেণ্টত নিষিদ্ধ বা পাব্লিক বা ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই আমচুৱে কোনো পধ্যেই মানি নলয়। হিমন্ত বিশ্ব শৰ্মা এইটোৱে নহয়, ইয়াৰ আগে পিছেও তেখেতে যথেষ্ট পৰিমাণে মুছলমানৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিছে। আচলতে বিজেপি চৰকাৰ হৈছে, বিজেপি দল হৈছে সম্পূৰ্ণ সংখ্যালঘু বিৰোধী দল, মুছলমান বিৰোধী দল। আৰু অসমত হিমন্ত বিশ্ব শৰ্মাই নিজৰ হিমন্ত ৰাজ বজাই ৰাখিবৰ কাৰণে, ক্ষমতাৰ দাদাগিৰি দেখুৱাবৰ কাৰণে, ক্ষমতাৰ বলিয়ামী হৈ আজি হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে গোমাংস নিষিদ্ধ কৰাক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া। গোমাংস ৰাজহুৱা স্থানত বন্ধ কৰাটো প্ৰয়োজন আছিল, বন্ধ কৰাটো অসমৰ সমাজ জীৱনত প্ৰয়োজন আছিল। নলবাৰীত এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আমি আগতে এখন আইন আনিছিলোঁ যে যিকোনো ধৰ্মানুষ্ঠান থকা, আমাৰ সনাতনী ধৰ্মানুষ্ঠান থকা অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গোমাংস ভক্ষণ, গোমাংস বিক্ৰী ইত্যাদিত আমি এটা বাধা নিষেধ আনিছিলোঁ। এতিয়া গোটেই অসম জুৰি আজিৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে গোটেই অসম জুৰিয়ে কোনো ৰাজহুৱা স্থানতে গোমাংস দিব নোৱাৰিব, আৰু যিমান হোটেল ৰেষ্টুৰেণ্ট আদিত গোমাংস বিক্ৰী কৰে এই গোমাংস বিক্ৰীটোত আমি নিষেধাজ্ঞা আনিছোঁ। আৰু কোনো ৰাজহুৱা স্থান আৰু হোটেল ৰেষ্টুৰেণ্ট ইত্যাদি ক'তোৱে গোমাংস বিক্ৰী কৰিব নোৱাৰিব। এইটো প্ৰয়োজন আছিল, অসমৰ সমাজ জীৱনত এই কথাটোৰ প্ৰয়োজন আছিল, আৰু আজিৰ কেবিনেটে এই সিদ্ধান্তটো লৈছে। ৰাজ্য চৰকাৰে ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাৰ পিছতে কংগ্ৰেছক প্ৰত্যাহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ। চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাওক অথবা পাকিস্তানত গৈ বসতি স্থাপন কৰক বুলি কংগ্ৰেছক ছ'চিয়েল মিডিয়া এক্স মাধ্যমত বাক্যবান মন্ত্ৰীগৰাকীৰ। আমি পুনৰবাৰ জনাইছোঁ, এনেধৰণেই এতিয়া এই বিষয়টোক লৈ সৰব চৰ্চা হৈছে বা প্ৰতিক্ৰিয়া হৈছে। ৰাজ্য চৰকাৰে ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাৰ পিছতে কংগ্ৰেছক প্ৰত্যাহ্বান এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ। চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাওক অথবা পাকিস্তানত গৈ বসতি স্থাপন কৰক বুলি কংগ্ৰেছক ছ'চিয়েল মিডিয়া এক্সৰ জৰিয়তে বাক্যবান মন্ত্ৰীগৰাকীৰ।
আৰু ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছে কেৱল ৰাজনৈতিক নেতাৰ মাজতে নহয় আন আন লোকৰ মাজতো প্ৰতিক্ৰিয়া হৈছে আমাৰ সাংবাদিক ইউনুছ আলী বৰ্তমান গোলাঘাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আছে ইউনুছ বহু লোকক দেখিছো কি ক'ব বিচাৰে তেওঁলোকে এই সিদ্ধান্তক হয় প্ৰাঞ্জল ক'ব লাগিব যিহেতু ইতিমধ্যে যি গো মাংস ইতিমধ্যে ৰাজহুৱা স্থানত যি নিষিদ্ধ কৰিছে নিষিদ্ধ কৰাৰ পিছত বিভিন্ন দল সংগঠন ওলাই আহিছে তেওঁলোকে এটাই দাবী তেওঁলোকে যিটো চৰকাৰৰ যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ পাছতে বিভিন্ন দল সংগঠন ওলাই আহিছে মোৰ লগত উপস্থিত আছে আমচু খিলঞ্জীয়া আৰু অসমীয়া যুৱ মঞ্চৰ যিজনকে ব্যক্তি আছে তেওঁলোকক মই পোনে জানিব বিচাৰিম সমগ্ৰ ঘটনাটো যিহেতু প্ৰথমতে মই আহিছোঁ আমচু যি খিলঞ্জীয়া আছে খিলঞ্জীয়াৰ পৰা মই জানিব বিচাৰিম যিহেতু ৰাজহুৱা স্থানত বা হোটেলত বা গো মাংস নিষিদ্ধ কৰিছে আপোনালোকে মন্তব্য কি ক'ব অতিকৈ হাস্যকৰ বিষয় যিহেতু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি নিউজত কোৱা দেখিছোঁ যে ৰকিবুল হুছেইন আৰু আপোনাৰ ভূপেন বৰাৰ কথা তেখেতৰ কথাৰ সুৰ মিলাই পেলাই যি গো মাংস নিষিদ্ধ কৰাৰ কথা কৈছে আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আৰু এজন মুখ্যমন্ত্ৰীৰ কাম হৈছে যে অসমৰ সৰ্বাংগীন উন্নয়ন তথা অসমৰ ৰাইজৰ বিভিন্ন সমস্যাৰ কথা চিন্তা কৰা তেখেতে এটা বিশেষ ধৰ্মক টাৰ্গেট কৰি বিভিন্ন সময়ত দেখা গৈছে যে মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ ক্ষেত্ৰত বিভিন্ন সময়ত তেখেতে বিভিন্ন ধৰণৰ মন্তব্য দি আহিছে আজি কথা হ'ল গো মাংস নিষিদ্ধ কৰিছে আমাৰ ক'বলগীয়া একো নাই কিন্তু গো মাংস নিষিদ্ধ হ'লে সম্পূৰ্ণৰূপে ভাৰতত নিষিদ্ধ কৰক আজি দেখা গৈছে যে নাগালেণ্ড মিজোৰাম মেঘালয় এই ৰাজ্যবিলাকত যে গো মাংস মুকলিমূৰীয়াকৈ যি বিক্ৰী কৰি আছে বা ভক্ষণ কৰি আছে সেইসকলৰ ক্ষেত্ৰত তেখেতে কিয় কৰিব পাৰে কেৱল অসমৰ ক্ষেত্ৰত কিয় আজি দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মাই আগন্তুক যি ২৬ৰ নিৰ্বাচন আছে এই নিৰ্বাচনত বৈতৰণি পাৰ কৰিবৰ কাৰণে বা বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক ৰহণ খানি তেওঁ এটা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি আজি ভাৰতৰ পৰা যি বিভিন্ন ৰাষ্ট্ৰসমূহত বা বিভিন্ন দেশসমূহত যি গো মাংসৰ ৰপ্তানি হয় সেইসকল লোক কোন হয় সেইসকল লোকক হিমন্ত বিশ্ব শৰ্মাই ইনকুৱাৰী কৰক সোধক যে সেইসকল লোক কোন হয় তেখেতে গম পাব আৰু কথা হৈছে যে হিমন্ত বিশ্ব শৰ্মাই ইমান এটা পাতলীয়া কথা কৈ এইটো আমি ধিক্কাৰ জনাইছোঁ আজি এজন অসমৰ মুখ্যমন্ত্ৰী হয় তেখেতৰ আমাৰ অভিভাৱক আমি সন্মান কৰোঁ তেখেতক কিন্তু তেখেতে যে কেৱল মুছলমানৰ পাছতে লাগি আছে তে ইয়াৰ পৰা এই যি গো মাংস বন্ধ কৰিলে তেখেতে কি লাভ হ'ব বা তেখেতৰ কি লাভ হ'ব আৰু ইতিমধ্যে আমি কেন্দ্ৰীয় সমিতি আমি আলোচনা কৰিছোঁ যে এই বিষয়টো এটা একপক্ষীয়ভাৱে বিবেচনা কৰিছে যিহেতু আমাৰ ভাৰতবৰ্ষৰ সংবিধানে আমাক অধিকাৰ দিছে যে সংবিধানত উল্লেখ আছে যে কৈছে যে আমাৰ ভাৰতত বসবাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকে কি খাব কি নাখাব তেখেতলোকে সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কথা মতেতো কোনোবাই ধৰি লওক কি খাব কি নাখাব হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ কথা মতেতো কোনো নচলে সেয়েহে আমি ন্যায়ালয়ৰ কাষ চাপিম আৰু এই বিষয়ত ন্যায়ালয়ে এটা ব্যৱস্থা ল'ব আমি আশা কৰিছোঁ যে যিটো সঠিক হয় যিটো শুদ্ধ কথা হয় যি আইনসংগত কথা হয় যি সংবিধানে কয় এইমতে ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব বুলি আমি বিশ্বাস ন্যায়ালয়ৰ ওপৰত হয় মই মোৰ লগত এতিয়া ইতিমধ্যে উপস্থিত আছে যে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ যি নেতা আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ গো মাংস নিষিদ্ধ যদি অসমত গো মাংস নিষিদ্ধ আৰু হোটেলত ৰেষ্টুৰেণ্টত গো মাংস বিক্ৰীতা বন্ধ কি ক'ব আপুনি আচলতে ভাৰত এখন গণতন্ত্ৰ দেশ ইয়াত সকলোৰে অধিকাৰ আছে আমি অসম এটা তাৰ অংগ অসম এখন ৰাজ্য যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ অকল নিৰ্দিষ্ট এটা জনগোষ্ঠীক সদায় টাৰ্গেট কৰি আহি পেলাই অসমৰ জনসাধাৰণক সদায় বিপথে পৰিচালিত কৰি আহিছে সেয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই ব্যক্তিগত যি স্বাৰ্থ চিন্তা তেওঁৰ ৰাজনৈতিক যি চিন্তা চৰ্চা লৈ পেলাই তেওঁলোকে যি ২০২৬ চনৰ যি নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁ কংগ্ৰেছৰ ৰকিবুল হুছেইন ডাঙৰীয়া বা সভাপতিক লৈ পেলাই যিবিলাক মন্তব্য কৰিছে আমি স্পষ্টকৈ ক'ব পাৰোঁ যে অসমত তেওঁ যিখিনি আইন এতিয়া বনাইছে ভাৰতবৰ্ষত বিভিন্ন জেগাত ভাৰতবৰ্ষত গো মাংস তেওঁলোকে বাহিৰলৈ ৰপ্তানি কৰে তেওঁলোকক নাকি লগাব পাৰিবনে ভাৰতৰ সংবিধানে অসমত বা ভাৰতবৰ্ষত মুছলমানৰ ক্ষেত্ৰত কোনে কি খাব অসমত বা ভাৰতবৰ্ষত কোনে কি খাদ্য ভক্ষণ কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিলে নহ'ব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমত যিটো ব্যৱস্থা কৰিছে যে গোটেই ভাৰতবৰ্ষত বিজেপি চৰকাৰ আছে চেণ্ট্ৰেলত বিজেপি চৰকাৰ আছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জেগাত বিভিন্ন ৰাজ্যত গো মাংস এতিয়াও চলি আহিছে তেওঁ কোনটো স্বাৰ্থত কি স্বাৰ্থত এই গো মাংসক লৈ পেলাই ৰাজনীতি কৰিবলৈ আহিছে তেওঁ অসমৰ জনসাধাৰণৰ হিতৰ ক্ষেত্ৰত গো মাংসক লৈ ৰাজনীতি নকৰি অসমৰ জনসাধাৰণৰ হিতৰ স্বাৰ্থত তেওঁ কাম কৰিলেহে লক্ষ্য থাকে তেওঁ যিদৰে হিটলাৰীৰ দৰে শাসন কৰাৰ চেষ্টা কৰিছে আচলতে এইটো খুব গৰিহণাযোগ্য ধিক্কাৰ দিছোঁ আমি স্পষ্ট কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ জনসাধাৰণৰ স্বাৰ্থত কেনেধৰণে আগুৱাই গ'লে অসমখন উন্নত পথলৈ আগবাঢ়িব এনেকুৱা চিন্তা চৰ্চাবিলাক লোৱাৰ অতি প্ৰয়োজন আহি পৰিছে কিন্তু তেখেতে নিৰ্দিষ্ট এটা জনগোষ্ঠীক টাৰ্গেট কৰি গো মাংস বন্ধ কৰাই মুঠতে সৰ্বত্ৰ প্ৰতিক্ৰিয়া ধন্যবাদ জনাইছোঁ ইউনুছ আলী ইফালে গো মাংসৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰোপ কৰা নিষেধাজ্ঞাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জামাত ই ইছলামী হিন্দে
সংগঠনটোৰ উজনি আৰু উত্তৰ অসমৰ সংগঠক ইছফাকুল হুছেইনে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। ইছফাকুল হুছেইনৰ মতে গো মাংসত অনা নিষেধাজ্ঞাৰ ফলত সৰ্বাধিক ক্ষতি হ'ব উজনিৰ খিলঞ্জীয়া লোক। ৰকিবুল হুছেইনৰ সংঘাতৰ ফল গোমাংস ৰাজনীতি। গোমাংস কেৱল মুছলমান লোকে নাখায়, জনজাতীয় লোকেও খাদ্য হিচাপে ইয়াক গ্ৰহণ কৰে। গোমাংস বন্ধ কৰাতকৈ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত সুৰা বন্ধ কৰিবলৈ আহ্বান জনালে ইছফাকুল হুছেইনে। নিশ্চয়কৈ গো মাংসক লৈ অসমৰ ৰাজনীতি এতিয়া উত্তাল হৈ আছে আৰু ঠিক সেই সময়তে দেখা পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ নিষিদ্ধ কৰিছে গো মাংস। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱাভাৱে গো মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে হোটেল ৰেষ্টুৰাঁত নিষিদ্ধ কৰিছে গো মাংসৰ বিক্ৰী। মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে জামাতি ইছলামী হিন্দৰ উত্তৰ আৰু উজনি অসমৰ সংগঠক ইছফাকুল হুছেইন। মই তেখেতৰ পৰা জানিব বিচাৰিব এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কি ক'ব? আসসালামু আলাইকুম ৰহমতুল্লাহ বৰকাতুহ। আজি নিউজৰ যোগেদি আমি গম পাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিষাৰ কথা কৈছে, এই গো মাংস লৈ এটা ডাঙৰ লেতেৰা ৰাজনীতি হৈছে যে অসমৰ ক'ব গ'লে উজনি অসমৰ পৰা যিমান গৰু ছাপ্লাই হয় গোটেই অসমত ধুবুৰীলৈকে গোটেই উজনিৰ আমাৰ অসমীয়া হিন্দু খিলঞ্জীয়া মানুহখিনি কৰি আছে। যদি আজি গো মাংস বন্ধ কৰি দিয়ে কাটাটো বিক্ৰী কৰাটো, তেতিয়া ক্ষতিকাৰ হ'ব। প্ৰথম হ'ব আমাৰ অসমীয়া মানুহখিনি। আজি আপোনালোকে যাই চাওক উজনি অসমৰ আপোনাৰ ধেমাজিৰ পৰা আৰম্ভ কৰি তাৰ আপোনাৰ শদিয়া মাকুম চাকুম সকলো জেগাত মই ঘূৰি ফুৰোঁ, তাৰ গোটেইখিনি ব্যৱসায় আমাৰ মানুহে কৰি আছে। মুখ্যমন্ত্ৰী মহোদয় অসমৰ সৰ্বাংগীন উন্নয়নৰ চিন্তা কৰিব লাগে। এই ৰকিবুলে কিবা এষাৰ কথা কৈ দিলে তাত যায় তেখেতে গো মাংস বন্ধ কৰি দিব। তেনেকেতো আমি কেতিয়াও মুছলমানে এইটো কোৱা নাই যে গাহৰি মাংস বন্ধ কৰক। খাদ্য সকলোৱে খাব, কোনোবাই গাহৰি খাব, কোনোবাই গৰু খাব, কোনোবাই কাছ খাব। যে আমি বিচাৰোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ সৰ্বাংগীন সকলো সম্প্ৰদায় উন্নয়নৰ কাম কৰক আৰু এনেকুৱা কৰ্মত তেখেতে নাযাবলৈ আমি তেখেতক অনুৰোধ কৰিছোঁ। এই ক্ষেত্ৰত কিবা আহ্বান জনাব নেকি? আমি আজি আমাৰ অকল মুছলমান সম্প্ৰদায়ে গৰু মাংস নাখায়। গৰু মাংসটো অসমৰ সকলো জনগোষ্ঠীৰ মানুহে, বিশেষকৈ বড়ো কমিউনিটি হওক বা খ্ৰীষ্টান আছে, বুদ্ধিষ্ট আছে, মুছলিম আছে, আদাৰ অমুছলমান বহুতো খায়, যে এইটো মাংস হিচাপে এটা খাদ্য হিচাপে ব্যৱহাৰ কৰে। আৰু খাদ্যৰ ওপৰত হাত দিয়াটো যুক্তিসংগত নহয়, কিয়নো তেখেতৰ মন গৈছে তেখেতে কৰি দিব পাৰে। কিন্তু আমি তেখেতক অনুৰোধ কৰোঁ যে তেখেতে এনেকুৱা মাংসৰ ক্ষেত্ৰত গুৰুত্ব দিয়াত কৰি বিশেষকৈ যে অসমত যে মদ খাই আমাৰ যুৱ শক্তি ধ্বংস হৈছে তাৰ ওপৰত তেখেতে গুৰুত্ব দিব লাগে। আৰু এনেধৰণে প্ৰতিক্ৰিয়াবোৰ আহি আছে। গো মাংস এতিয়া নিষিদ্ধকৰণক লৈ স্বাভাৱিকতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মন্তব্যবোৰ আহি আছে আৰু প্ৰতিক্ৰিয়া আছে, সেই প্ৰতিক্ৰিয়াবোৰ আমি শুনাই থাকিম। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো সদায় এইবিলাক খোৱাৰ ওপৰত কিবা কেবিনেটত পাছ কৰি থাকে, আইন বনাই থাকে। আগতেও এটা আইন বনাইছে 5 কিলোমিটাৰৰ ভিতৰত কিবা বেলেগ ধৰ্মাৱলম্বী মানুহ থাকিলে, মন্দিৰ থাকিলে সেইটো ৰেষ্ট্ৰিক্টেড আছে। কিবা মানুহে উল্টা পাল্টা কৰিলে আইন আছে, আইনৰ কাম আইনে হৈ আছে। এতিয়া এই খোৱাৰ ওপৰত যিটো ৰাজনীতি চলি আছে, আজি চাওক আমি 126জন বিধায়ক, এই বছৰৰ আমি MLA ডেভেলপমেণ্টৰ টকাটো পোৱা নাই। MLA এৰিয়া ডেভেলপমেণ্টৰ যিটো ফাণ্ড 1 কোটি কৰি পাৰ LAC দিয়ে সেইটোও পোৱা নাই। আজি মাৰ্চ মাহ সন্মুখত আহি আছে। যোৱাবাৰ যিটো MLA ফাণ্ড দিছিলে তাৰো আৰু 10 লাখ পেণ্ডিং আছে। এইবিলাক ডেভেলপমেণ্টৰ ওপৰত আইন আনিব লাগে, পলিচি আনিব লাগে, ফাণ্ড দিব লাগে। এইবিলাক বাদ দি খোৱাৰ ওপৰত যিটো ৰাজনীতি হৈছে সেইটো আমাৰ গণতান্ত্ৰিক দেশ, যিটো আমাৰ সংবিধানে ৰাইট দিছে, যিয়ে যি খাই খাব, যি পৰে পৰিব, এইবিলাকত আৰু কি নিষেধাজ্ঞা জাৰি কৰিব? অসমত ভাবিবলৈ, পাতিবলৈ, কৰিবলৈ আৰু বহুত বেলেগ বেলেগ ভাল ভাল কাম আছে, চিন্তা আছে, কথা আছে। আমি সেইবোৰ ভাল কথা ভবা, পতা আৰু কৰি যোৱাটো উচিত। এনেকুৱা ধৰণৰ বিতৰ্কসমূহৰ মাজলৈ নগৈ আন কথা, ভাল কথা ভাবি পাতি কাম কৰি আগবাঢ়ি যোৱা উচিত। অসমত যি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে, সদৌ অসম ছাত্ৰ সন্থাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এই দাবীটোৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। একে সময়তে আমি চৰকাৰক এই দাবীটোও জনাইছোঁ যে বৰ্তমান যিসকলে জনজাতিৰ মৰ্যাদা লাভ কৰি আছে তেওঁলোকৰ যিখিনি অধিকাৰ সেইখিনিও সুৰক্ষিত থাকিব লাগে আৰু সংৰক্ষণৰ ব্যৱস্থাটো এটা স্পষ্ট নীতিৰ আধাৰত
আগবাঢ়ি যাব লাগে এই কামটো চৰকাৰে কৰিব লাগিব 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে সেই দাবীৰ প্ৰতি আমাৰ সমৰ্থন আছে একে সময়তে যিসমূহে জনজাতি লাভ কৰা জনগোষ্ঠী আছে তেওঁলোকৰ অধিকাৰ যাতে খৰ্ব নহয় আৰু সংৰক্ষণৰ নীতিটো কি হ'ব এটা স্পষ্ট নীতিৰ আধাৰত আগবাঢ়ি যাব লাগে এই ক্ষেত্ৰত চৰকাৰে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব লাগে উদ্যোগ গ্ৰহণ কৰিব লাগে আৰু গোমাংসক লৈ চৰকাৰৰ সিদ্ধান্তত সৰব মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আছিক ৰাব্বানীৰ প্ৰতিক্ৰিয়া ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ জাতি জনজাতিৰ মিলনভূমি অসম কোনে কি খাব কি পিন্ধিব সেয়া সাংবিধানিক অধিকাৰ মুখ্যমন্ত্ৰীৰ সেই অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ কোনে দিলে বুলি প্ৰশ্ন উত্থাপন কৰে আছিক ৰাব্বানীয়ে অসম চৰকাৰৰ কেবিনেটত গোমাংসৰ ওপৰত যি আইন তেওঁলোকে পাছ কৰিলে আজি সেই আইনক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আজি চাওক ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈছে অসম যেহেতু গণতান্ত্ৰিক দেশ এখনত সকলোৰে খোৱা থকাৰ অধিকাৰ আছে কোনে কি খাব কোনে কি বিক্ৰী কৰিব সেয়ালৈ মুখ্যমন্ত্ৰীয়ে চিন্তা কৰাৰ বা আইন আনাৰ কোনো যুক্তি নাই কাৰণ আজি চাওক কিছুমান ব্যৱসায়ী যদি হোটেল ৰেষ্টুৰেণ্ট খুলি যদি তেওঁলোকে কিবা ব্যৱসায় কৰি আছে নিজকে আত্মনিৰ্ভৰশীল কৰিছে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আইন আনি পেলাই তেওঁলোকক হস্তক্ষেপ কৰাটো কোনো পদ্ধতিয়ে যুক্তি নহয় গতিকে আমি মুছলিম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ এই ক্ষেত্ৰত তেখেতে পুনৰ বিবেচনা কৰক কাৰণ কোনে কি খাব কোনে কি পিন্ধিব এই ক্ষেত্ৰত চৰকাৰে তেওঁলোকৰ ডেভেলপমেণ্ট কৰা নুবুজায় কাৰণ চৰকাৰে অসমৰ অৰ্থনৈতিক ব্যৱস্থা কেনেকৈ উন্নত কৰিব পাৰে সেই ক্ষেত্ৰত গুৰুত্ব দিয়ক আজি আপোনালোকে কিয় মদ বিক্ৰী কৰা বন্ধ নকৰে আপোনালোকে তাততো ৰাজহ পাই আছে সেইটো আপোনালোকে দিব পাৰে কোনোবাই সেইটোতো খোৱা যিটো খালে তেওঁলোকৰ অপৰাধ হয় যিটো খালে তেওঁলোকৰ বেমাৰ হয় সেইটো আপোনালোকে বন্ধ নকৰে আজি গো মাংস কোনোবাই বিক্ৰী কৰি বা হোটেল ৰেষ্টুৰেণ্টত কোনোবাই বিক্ৰী কৰি যদি নিজৰ পৰিয়াল পোহপাল দিছে তাত আপোনালোকে বাধা দিয়াৰ কি য'ত মাংস বিক্ৰী কৰিব এই গো মাংস বিক্ৰী কৰিব তাততো কোনো মানুহ বিহে মানুহ তাত নাযায় তাত খোৱা মানুহখিনিয়ে যাব গতিকে এই ক্ষেত্ৰত এনেকুৱা আইন আনি পেলাই এটা সাম্প্ৰদায়িক ৰাজনীতি কৰা যি চক্ৰান্ত কৰিছে এয়া সংবিধান বিৰোধী বুলি আমি মোচাই অভিযোগ কৰিছোঁ ইফালে গোমাংস নিষিদ্ধকৰণক লৈ চৰকাৰে লোৱা সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উজনি অসম মুছলিম কল্যাণ পৰিষদেও গোমাংসৰ প্ৰচলন ইছলাম ধৰ্মাৱলম্বী সামাজিক অনুষ্ঠানত আগৰে পৰা চলি আহিছে আনফালেও প্ৰতিক্ৰিয়াবোৰ আহি আছে বিভিন্ন প্ৰান্তৰ পৰা মুঠতে সৰ্বত্ৰ প্ৰতিক্ৰিয়া বিভিন্ন প্ৰান্তৰ পৰা অহা নতুন নতুন কিছু প্ৰতিক্ৰিয়া শুনাব বিচাৰিছোঁ এই গোমাংস নিষিদ্ধ ঘোষণাৰ ক্ষেত্ৰত মই নতুনত্ব একো দেখা নাই কাৰণ বিগত সময়ত যিখন কেটল প্ৰিজাৰ্ভেশ্যন এক্ট আছিলে সেই এক্টখনৰ ভিতৰতে এই কথাবোৰ সন্নিৱিষ্ট আছিলে যে ৰাজহুৱা স্থানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গোমাংস নিষিদ্ধ বা বজাৰ হাট এনেকুৱা ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ মন্দিৰ বা উপাসনাস্থলীৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গোমাংস নিষিদ্ধ এনেকুৱা ধৰণৰ কথাবোৰ তাতে সন্নিৱিষ্ট আছিলে গতিকে এই কথাবোৰতো বৰ বেছি নতুনত্ব নাই কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যিটো চমক দি ভাল পায় গতিকে এইটো এটা নতুন চমক এটাৰ সৃষ্টি কৰিছে এতিয়া প্ৰথম বিষয়টো হ'ল যে এই চৰ্চাটো কেতিয়াৰ পৰা হ'ল চৰ্চাটো হ'ল যে অভিযোগ উঠিলে বিজেপিয়ে নিৰ্বাচনত গোমাংস বিতৰণৰ যোগেৰে বা গোমাংস যোগেৰে তেওঁলোকে ভোট ভিক্ষা কৰিছে ভোট লৈছে এইটোহে মূল বিষয়টো এটা মূল বিষয়টো সেইটোৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে নিজক বচাবৰ কাৰণে বিজেপিয়ে যে এইটো কৰা নাই বা বিজেপি এইটোৰ সম্পূৰ্ণ বিৰোধী এই বস্তুটো ৰাইজৰ মাজত এটা বিশ্বাস দিয়াবৰ কাৰণে কৰিছে কিন্তু ৰাইজে ইতিমধ্যে গম পাইছে যিহেতু নিৰ্বাচনৰ সময়ত ষ্ট্ৰং অভিযোগ উঠিছিলে যে বিজেপিয়ে ভোট বিচৰাৰ নামত গৰু কাটি ভোজ ভাত খাই পেলাই কি বুলি কয় ভোট বিচাৰিছে শেহতীয়াকৈ দেখা গ'ল যে অসম কেবিনেটে গোমাংস বন্ধ কৰিছে হোটেলত বিক্ৰী কৰিব নোৱাৰিব ৰেষ্টুৰেণ্টত বিক্ৰী কৰিব নোৱাৰিব অৰ্থাৎ ৰাজহুৱা স্থানতো গোমাংস বিক্ৰী কৰিব নোৱাৰিব কথা হ'ল যে আজি কিছুদিনৰ পৰা দেখা গৈছে যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই গো মাংসক লৈ তেওঁলোকৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চলি আছিল বিভিন্ন বাক বিতণ্ডা চলি আছিল কথা হ'ল যে একাংশ খ্ৰীষ্টান আৰু মুছলমানসকলৰ যি খাদ্য আছিল গো মাংস এই গো মাংসক লৈ ৰাজনীতি কৰাটো আচলতে বন্ধ হ'ব লাগিছিল দেখা গৈছে যে চামগুৰি নিৰ্বাচনৰ পাছত ৰকিবুল হুছেইন ডাঙৰীয়াই হাতত ভিডিঅ' লৈ তেওঁ কৈছিল যে বিজেপিয়ে মুছলমানৰ ভোট গো মাংস খুৱাই লৈছে তাৰপিছত যি বাক বিতণ্ডা চলিছিল দেখা গৈছে যে ৰাজ্যখনত এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু আজি শেহতীয়াকৈ দিল্লীত যি অসম কেবিনেট হৈছিলে সেই কেবিনেটত গো মাংস বন্ধ কৰা হৈছে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা চৰকাৰক অনুৰোধ জনাইছোঁ প্ৰথমতে যে যি তেওঁলোকে এই সিদ্ধান্তটো লৈছে এই সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিব লাগে তাৰ এটাই কাৰণ যে এইটো হৈছে এটা খাদ্য
মানুহৰ এইটো নৈতিক অধিকাৰ, এয়া মানুহৰ অধিকাৰ, মৌলিক অধিকাৰ। এই মৌলিক অধিকাৰ কাঢ়ি নিয়াৰ কাৰো ক্ষমতা নাই। গতিকে মই আজিৰ কেবিনেটক এই যি সিদ্ধান্ত, এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আমি নেমচৰ ফালৰ পৰা আমি দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ৰকিবুল হুছেইনৰ কাৰণে ধৰ্মীয় সংখ্যালঘু লোক বা খ্ৰীষ্টান লোকসকলৰ যি খাদ্য গোমাংস, এই খাদ্যটো আপোনালোকে বন্ধ কৰিব নালাগে। আৰু ইয়াৰ বাবে আজি যি সিদ্ধান্ত লৈছে, ইয়াৰ বাবে দায়ী কিন্তু আমি দিম ৰকিবুল হুছেইন ডাঙৰীয়া। ৰকিবুল হুছেইন ডাঙৰীয়াই এনেকুৱা বাক বিতণ্ড কৰাৰ কাৰণে হয়তো আজি এই সিদ্ধান্ত লৈ অসমত গোমাংস বন্ধ কৰিছে। আৰু নগাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ সময় হৈছে। আমাৰ জ্যেষ্ঠ সাংবাদিক নিৰুৎপল বৰা লাইভত আছে। নিৰুৎপল, স্বাভাৱিকতেই নগাঁও এক প্ৰকাৰ এই বিষয়টোৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰকিবুল হুছেইনক লৈ। প্ৰতিক্ৰিয়া কেনে নগাঁৱত? নিশ্চয় নিশ্চয় প্ৰাঞ্জল, যি এই সিদ্ধান্ত কেবিনেটে আজি লৈছে তাক লৈ পেলাই সংখ্যালঘু লোকৰ মাজত নিশ্চিতভাৱে ক্ষোভ থাকিব, কাৰণ যিহেতু সকলোৰে খাদ্যভাস বেলেগ বেলেগ। কিন্তু এটা কথা ক'ব লাগিব যে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কিন্তু সমান্তৰালভাৱে ক্ষোভৰ সৃষ্টি হৈছে সমগ্ৰ নগাঁৱতে। কাৰণ ৰকিবুল হুছেইনৰ এটা মন্তব্য যে গো মাংস, গো বধ কৰি পেলাই বা গো মাংস খুৱাই বিজেপিয়ে নিৰ্বাচনত জয়ী হৈছে। আৰু যি তানজিল হুছেইন পৰাজিত হোৱাৰ পিছত ৰকিবুল হুছেইনে যি অভিযোগ কৰিছিলে, আৰু তাৰপিছতে এই মুখ্যমন্ত্ৰীৰ সৈতে যি তেওঁলোকৰ বাকযুদ্ধ, আৰু শেহতীয়াকৈ আজি যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে অসমত গোমাংস নিষিদ্ধ হ'ব। যি ভাৰতৰ যি 8খন ৰাজ্যত যি গোমাংস আছিলে, বৈধ অবৈধ হোৱা নাছিলে, তাৰ ভিতৰত অসমো এখন আছিলে। কিন্তু আজি অসমত গোমাংস নিষিদ্ধ হোৱা ৰাজ্যৰ ভিতৰত অসমো আজি অন্তৰ্ভুক্ত হ'ল। নাছিম আহমেদ আছে AIUDFৰ যথেষ্ট ক্ষোভিত, আৰু তেওঁলোকে এটা মেছেজ দিব বিচাৰে ধুবুৰী ৰাইজক যে আজিৰ পৰা 6 মাহ পূৰ্বে যিগৰাকী ৰকিবুল হুছেইনে ধুবুৰীত জয়ী হৈছিলে সংখ্যালঘুৰ ভোটেৰে, সেই সংখ্যালঘুক কিমান এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰে তেওঁ ক'ব বিচাৰিছে। আমি নাছিম আহমেদ ডাঙৰ পৰা জানিব চেষ্টা কৰিম। গো মাংস আজি বন্ধ কৰা হ'ল, কেবিনেটে সিদ্ধান্ত ল'লে, কাৰ্যকৰী হৈ গৈছে, কি ক'ব এই সন্দৰ্ভত? নাই, কেবিনেটেতো বিজেপি চৰকাৰ, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা যিমানবোৰ কেবিনেট তেখেতে বহে, আৰু কেবিনেটত সিদ্ধান্ত তেওঁ লোৱাৰ সময়ত কেতিয়াও এইটো চিন্তা নকৰে যে সিদ্ধান্ত লোৱাৰ আগতে ৰাইজৰ যিটো মতামত, এইবিলাক কোনো চিন্তা চৰ্চা কৰা, কোনো মতামত নোলোৱাকৈ, সকলোৰে পৰা কোনো মতামত নোলোৱাকৈ সিদ্ধান্তবিলাক তেখেতে লৈ থাকিব। কাৰণ তেখেতৰ হাতত মেজৰিটি আছে, লৈ থাকিব। ইতিমধ্যে এই গোমাংসক লৈ পেলাই 2021 তেখেত মুখ্যমন্ত্ৰী হৈয়েই ইয়াৰ ওপৰত কিন্তু আইনো বনাইছিলে, কিবা 5 কিলোমিটাৰ 3 কিলোমিটাৰ এনেকুৱা বহুত কিবা আইনো বনাইছিলে। সেই আইনখন কিমান প্ৰযোজ্য হ'ল সেইবিলাকৰ ওপৰত কোনো ধৰণৰ হেৰি নাই বাৰু। যিয়ে নহওক, এই সিদ্ধান্তটো যিটো মই দেখা পাইছোঁ, গোমাংস আজি যিটো দিল্লীত বহি পেলাই যিটো তেখেতে এই ক্ষেত্ৰত সিদ্ধান্ত লৈছে, গোমাংস ৰেষ্টুৰাঁ হোটেলত বন্ধ কৰিব লাগে, খোৱা লোৱাৰ এইটো যিটো বন্ধ কৰাৰ যিটো তেখেতে কথা কৈছে, এই বস্তুটো আহি পৰিছে আমি দেখিছোঁ চামগুৰি সমষ্টিৰ পৰা। চামগুৰি সমষ্টিৰ যিজন নেতা ৰকিবুল হুছেইন, বৰ্তমান ধুবুৰী লোকসভাৰ তেওঁ সাংসদ হয়। সেই ধুবুৰী লোকসভাৰ সাংসদগৰাকী জয়ী হোৱাৰ পিছত তেখেতৰ পুতেকক ইয়াত যিটো নিৰ্বাচন খেলাত হেৰি কৰিছিল, সেই নিৰ্বাচনত তেখেতৰ পুতেক হাৰিছে। তাকে লৈ পেলাই দলীয় কৰ্মীসকলক লৈ পেলাই পৰ্যালোচনা কৰাটো প্ৰয়োজন আছিল যে আমি কিয় হাৰিলোঁ, আমি ইমান দীঘলীয়া টাইমত আমি ইয়াত ৰাজত্ব কৰি আছোঁ, মোৰ দেউতাই 10 বছৰ কৰিছে, মই 25 বছৰ কৰিছোঁ, মোৰ ল'ৰাইটো ইমান বেয়াকৈ কিয় হাৰিছে, এয়াকে লৈ পেলাই যিটো পৰ্যালোচনা কৰিব লাগিছিল তাকে নকৰি ৰকিবুল হুছেইনে ডাঙৰীয়াই লগে লগে ৰিজাল্টৰ পিছত, এইটো কিন্তু আপোনাৰ ৰিজাল্টৰ আগত নহয়, 13 তাৰিখে নিৰ্বাচন হৈছে, 13 তাৰিখৰ পৰা 23 তাৰিখলৈকে তেখেতে একদম এই সন্দৰ্ভত গোমাংসৰ ক্ষেত্ৰত কোনো ধৰণৰ কথা বতৰা কোৱা নাই। খালি এটা কথাই কৈছে, আমি ইমানটা কেন্দ্ৰত মানে ভোট আমি আকৌ ৰেগিং হৈছে, এইটো ৰিভোটিং আমি বিচাৰিছোঁ, খালি এইবিলাক মন্তব্য কৰিছে। নিৰ্বাচনৰ আপোনাৰ কাউণ্টিঙৰ পিছদিনাখন তেখেতে কৈ আছে মুখ্যমন্ত্ৰীয়ে ক'ত দাৱাত দিছে, দাৱাত শব্দটো ইউজ কৰিছে, আৰু আপোনাৰ গোমাংস মানে কি গোমাংস খাবলৈ মতা নেকি? নহয়, দাৱাত এটা আপোনাৰ এই শব্দটো আপোনাৰ উৰ্দু শব্দ হয়। দাৱাত নিমন্ত্ৰণ, ইনভাইটেশ্যন। তেখেতে সেই শব্দটো ব্যৱহাৰ কৰিছে, সেই শব্দটো ব্যৱহাৰ কাৰণে সেই শব্দটো নি পেলাই আকৌ মানে গোমাংসত নি পেলাই লগাই দিছে, এইটোতো বেয়া কথা। আমি এই শব্দটো যদি ইনভাইটেশ্যনৰ ক্ষেত্ৰত যদি আমি মানে গোমাংস ফিটিং কৰি দিওঁ, এইটোতো বেয়া কথা। ইনভাইটেশ্যন, দাৱাত, নিমন্ত্ৰণ সকলো এটা শব্দ, কিন্তু তেখেতে দাৱাত শব্দটো ইউজ কৰিছে আৰু গোমাংসৰ কথা কৈছে। আমি আপোনালোকৰ মাধ্যমেদি আমি দেখিছোঁ যে সেইখন এৰিয়াত যিখন এৰিয়াৰ কথা কৈছে যে য'ত গোমাংস বক্ষণ কৰি ভোট লোৱা হৈছে, সেইখন এৰিয়াৰ 1 কিলোমিটাৰ দূৰত ট্ৰাইবেল বেল্ট আছে। তাতে আকৌ আপোনালোকৰ সংবাদ মাধ্যম গৈ পেলাই তেওঁলোকৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট লৈছে। তেওঁলোকে কৈছে যে নাই, আমি আমাৰ ইয়াতে কোনো ধৰণৰ গোমাংস কোনো হেৰি কৰা হোৱা নাই, আমাৰ ইয়াতে হেৰি হৈছিলে আপোনাৰ কি কয় ছাগলীৰ মাংস বা ব্ৰইলাৰ মাংস এইবিলাকৰ হৈছিলে। কিন্তু কথাটো হৈছে মাংস লৈ পেলাই কিয় বিতৰ্ক হ'ল, আৰু সেই মাংসৰ বিতৰ্কৰ মাজত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিল্লীত
কেবিনেট পাতি পেলাই ইয়াৰ ওপৰত সিদ্ধান্ত লৈ লৈছে ইয়াৰ প্ৰভাৱ কিন্তু অহাবাৰ ধুবুৰীত যিজন মানুহৰ কাৰণে এইটো হৈছে সেয়া কিন্তু মানে এটা চিন্তনীয় বিষয় সাজু হৈ থাকক পুনৰবাৰ তাতে নিৰ্বাচন খেলাৰ কাৰণে আৰু এই মাংসটো যিহেতু অকল মুছলমানে নাখায় তেনেকুৱা নহয় সংখ্যালঘু খ্ৰীষ্টানসকলেও খায় 25 মাৰ্চ আহি আছে যদি পাৰে ইয়াৰ ওপৰত ব্যৱস্থা তেওঁলোকে কেনেকৈ ল'ব লাগে লওক আৰু যিসকল গো পালক আছে গো পালকসকলে কেনেকৈ এই বস্তুটো ল'ব তেওঁলোকে চিন্তা কৰক চৰকাৰে তেখেতসকলৰ লগত সহযোগিতা আগবঢ়াওক আমাৰ সংখ্যালঘু মানুহবিলাক এগ্ৰিকালচাৰৰ লগত জড়িত আমাৰ মানুহবিলাক মৎস্য পালনৰ লগত জড়িত আমাৰ মানুহবিলাক গো পালকৰ ক্ষেত্ৰত জড়িত নহয় যিসকল জড়িত তেওঁলোকৰ কি হ'ব তেওঁলোকক লৈ পেলাই মুখ্যমন্ত্ৰীয়ে চিন্তা কৰক নিশ্চয় নিশ্চয় প্ৰাঞ্জল নিশ্চয় ধন্যবাদ জনাইছোঁ নীলোৎপল ইফালে গোমাংস নিষিদ্ধকৰণক লৈ চৰকাৰে লোৱা সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উজনি অসম মুছলিম কল্যাণ পৰিষদে গোমাংসৰ প্ৰচলন ইছলাম ধৰ্মাৱলম্বী সামাজিক অনুষ্ঠানত আগৰে পৰা চলি আহিছে চৰকাৰৰ সিদ্ধান্তই আৱেগ অনুভূতিত আঘাত হনা বুলি মন্তব্য কৰে সংগঠনটোৰ সভাপতি মনিৰুল ইছলাম বৰাই মছজিদৰ পৰা 1-2 কিলোমিটাৰৰ ভিতৰত গাহৰিও যাতে কটা নহয় তাৰ বাবেও মুখ্যমন্ত্ৰীক আহ্বান জনাই সংগঠনটোৰ সভাপতিজনে আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ এক ৰিপৰ্ট আগবঢ়াইছো ৰাজহুৱা স্থানত থকা হোটেল ৰেষ্টুৰেণ্ট এইবিলাকত গো মাংস নিষিদ্ধ কৰা হৈছে আৰু ইয়াকে লৈ বৰ্তমান প্ৰতিক্ৰিয়া অব্যাহত আছে বিশেষকৈ ইছলাম ধৰ্মীয় লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ শিৱসাগৰ চহৰকে ধৰি বিভিন্ন চহৰত গো মাংস আচলতে গো মাংস বিক্ৰী কৰা বা খাদ্য হিচাপে বিক্ৰী কৰা হোটেল ৰেষ্টুৰেণ্ট আছে বৰ্তমান সেইবিলাকতো প্ৰভাৱ পৰিব গতিকে এই সন্দৰ্ভত উজনি অসম মুছলিম কল্যাণ পৰিষদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছে মোৰ কাষত আছে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি কেন্দ্ৰীয় সভাপতি মনিৰুল ইছলাম বৰা কি ক'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গো মাংস নিষিদ্ধ কৰাৰ কাৰণে আজি যি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল এই কেবিনেট সিদ্ধান্তৰ ওপৰত আমাৰ ক'ব লগা এটা কথা আছে যে মন্দিৰ আদি ধৰ্মীয় অনুষ্ঠানৰ পৰা 500 মিটাৰ ডিষ্টেঞ্চত যিটো গো মাংস ভক্ষণ নকৰা যি সিদ্ধান্ত আছিলে গো সুৰক্ষা আইনৰ অধীনত সেইটো অসমৰ মুছলমানে মানি আহিছিলে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছিলে যে যোৱা বছৰ আগবছৰ এটা কথা কৈছিলে যে হিন্দুসকলৰ আৱেগ অনুভূতিত আঘাত নগনাকৈ যদি গৰু কুৰবানী দিয়ে তাত অসম চৰকাৰৰ আপত্তি নাই আৰু তেনেদৰে কুৰবানীৰ সময়ো আহিছে কুৰবানীটো গো মাংসৰ আজি গৰু কুৰবানী দিয়া হয় এই ক্ষেত্ৰত অসমৰ পৰম্পৰা আজুককা দিনৰ পৰা শ বছৰ ধৰি চলি আছে আৰু খ্ৰীষ্টানসকলৰো গো মাংসৰ এটা তেওঁলোকে ভক্ষণ কৰে ইছলামেই নহয় খ্ৰীষ্টানো ভক্ষণ কৰে আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আমি দেখা পাওঁ যে গো মাংস খ্ৰীষ্টান ৰাজ্যবিলাকত ভক্ষণ কৰি থাকে আৰু তাৰ লগতে এটা কথা ক'ব পাৰিছোঁ শিৱসাগৰ ডিব্ৰুগড় যোৰহাট গোলাঘাট উজনি অসমৰ কথা কৈছোঁ কাৰণ মুছলমান বসতি প্ৰধান যিবিলাক গাঁও আছে গাঁৱৰ কাষতেই আমাৰ যিবিলাক মছজিদ আছে মছজিদৰ পৰা 100 মিটাৰ ডিষ্টেঞ্চতে মুকলিভাৱে গাহৰি আদি হত্যা কৰা দেখা যায় গাহৰি মাংস বিক্ৰী কৰা দেখা যায় গাহৰি কটা দেখা যায় আৰু তেনেদৰে আমি হিন্দু আৰু জনজাতিসকলৰ যি পৰম্পৰা তেওঁৰ আৱেগ অনুভূতিত আঘাত নাঘাৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰ্মনিৰপেক্ষ চৰিত্ৰ অক্ষুণ্ণ ৰাখি যিটো কথা ক'লে আমাৰ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ক'ব বিচাৰিছোঁ যে অসমৰ লাগিলে বিশ্বৰ মুছলমানৰ মানে আৱেগ অনুভূতিত আমাৰ যিটো গাহৰি নিষিদ্ধ গাহৰি মাংস ভক্ষণ নিষিদ্ধ গাহৰি আমাৰ চাবও নাপায় বুলি কয় সেইকাৰণে আমাৰ মুছলমানৰ যাতে আঘাত অনুভূতিত আঘাত নাঘাৰে আমাৰ ধৰ্মীয় আৱেগত আঘাত নাঘাৰে মুছলমান বসতি প্ৰধান যিবিলাক গাঁও আছে উজনি অসমৰ নামনি অসমৰ মধ্য অসমৰ সেই তাৰ 1 কিলোমিটাৰ 2 কিলোমিটাৰ ডিষ্টেঞ্চত যাতে গাহৰিও মুকলিভাৱে কটা নহয় তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আৰু এটা কথা কৈছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি কথা কৈছে কংগ্ৰেছ নেতৃত্বৰ কথা কৈ আমি এই সিদ্ধান্ত লৈছোঁ বুলি কৈছে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ বিবেচনা কৰিবৰ কাৰণে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা আমি অনুৰোধ জনাইছোঁ Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল